গোৱালপাৰা জিলাৰ কৃষ্ণাই বিদ্যাপাৰাত উচ্ছেদৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতেই ৰাক্ষসিনীৰ ৰাজহগাঁও উচ্ছেদৰ যোজা জিলা প্ৰশাসনৰ। আজি শতাধিক আৰক্ষী আৰু বন বিভাগৰ লোক ৰাক্ষসিনীত উপস্থিত হোৱাত আতংকিত হৈ পৰে ৰাইজ। আৰক্ষী আৰু বন বিভাগৰ লোকে উপস্থিত হৈ বিদ্যুৎৰ খুঁটাত EX লিখি ভূমি জৰীপ কৰিছে বুলি উল্লেখ কৰে প্ৰশাসনৰ লোকে। উল্লেখ্য যে ৰাক্ষসিনীৰ জংঘল ব্লকত প্ৰায় 1000তকৈ লোকৰ পট্টাভূমিটো চলাব নেকি উচ্ছেদ অভিযান। এই লৈ আতংকত ভুগিছে ৰাক্ষসিনী অঞ্চলৰ লোক। আৰক্ষীৰ বৃহৎ সমদল দেখি আতংকিত হৈ পৰিছে ৰাইজ। পাকানৰ পিছত এইবাৰ উচ্ছেদ চলিব ৰাক্ষসিনী। প্ৰশাসনে আজি বিশাল নিৰাপত্তা বাহিনী লৈ ৰাক্ষসিনী অঞ্চলত সীমা নিৰ্ধাৰণ কৰে। অতি সোনকালে উচ্ছেদ চলিব ৰাক্ষসিনীত। প্ৰায় 25,000 বিঘাত চলিব উচ্ছেদ। গৃহহীন হ'ব হাজাৰ হাজাৰ পৰিয়াল। উল্লেখযোগ্য যে গাৰো মানুহৰ ঘৰতো চলিব পাৰে উচ্ছেদ। 1947 চনত স্থাপন হৈছিল এখন গাৰো স্কুল আৰু আছিল এখন গীৰ্জাঘৰ। বহুকেইখন আছে মছজিদ, স্কুল। অতি সোনকালেই সকলো নিশেষ হোৱাৰ পথত। টোটালি আমাৰ যোনটো এফেকশ্যন চলি আছে আমাৰ ইয়াতে এইটো টোটালি মানে কণ্ট্ৰভাৰ্চি হৈ আছে। একচুৱেলি আমি ইয়াতে বহুত যুগৰ পৰা আমি হেলাফাকি ৰেভিনিউ ভিলেজ হিচাপত আমি ইয়াতে বসবাস কৰি আছোঁ। কিন্তু আমাক নটিচ দিছে ৰাক্ষসিনী জংঘল ব্লক হিচাপত। একচুৱেলি আমিতো ৰাক্ষসিনী জংঘল ব্লকৰ মানুহ নহয়। আমি হেলাফাকি আণ্ডাৰ বলতবাৰী গাঁও পঞ্চায়তৰ মানুহেই হয় আমি। কিন্তু মেপ সিহঁতে কেনেকৈ উল্টা পাল্টা কৰি আছে এইটোহে কথা আৰু মেইন। এইটো কোনোমতে আমি মানি নলওঁ। আমি যে ৰাক্ষসিনী আণ্ডাৰত এইটো আমি মানি নলওঁ। আমি হেলাফাকি থাকিব লাগিব এইখিনিয়ে আমাৰ।